বিলাই বিপত্তিয়ে লগ নেৰা হৈছে চুকুৰ আলীক হততে বিভিন্ন ধৰণৰ হাস্যমধুৰ কথা কৈ বা এনে ধৰণৰ কথা কৈ অসমৰ ৰাইজক হাস্যৰস যোগান ধৰি অহা এইজন চুকুৰ আলীৰ ক্ষেত্ৰত কিন্তু আজি এখন বিপৰীত ছবি দেখিবলৈ পোৱা গ'ল। আমি দৃশ্যাংশ দেখুৱাইছো, চাওক এয়া কিদৰে পুখুৰীৰ মাজত এইদৰে চুকুৰ আলীয়ে হাতত কিবা বিচাৰি ফুৰিছে। ইয়াকে লৈ এতিয়া সকলোৰে মাজত চাঞ্চল্যৰ সৃষ্টি হৈছে। চুকুৰ আলীয়ে কান্দি কান্দি এইদৰে কি বিচাৰি ফুৰিছে এতিয়া পানীৰ মাজত। প্ৰথমে সেই দৃশ্যাংশ দেখুৱাবলৈ বিচাৰিছো। জীবনটা কষ্ট, জীবনটা এটা দেখিবলৈ পাইছে হাতত এডাল বাহ আৰু তাৰ পিছত এইদৰে পুখুৰীৰ মাজত নামি কিবা বিচাৰি ফুৰিছে এতিয়া চুকুৰ আলীয়ে। কিন্তু কি বিচাৰি ফুৰিছে এই ঘটনাৰ মাজলৈ যাম, কিন্তু ইয়াৰ দুদিন পূৰ্বৰ এটা দৃশ্যাংশ আপোনালোকক দেখুৱাবলৈ বিচাৰিছো। সেই দৃশ্যাংশটো চাই লওক প্ৰথমে। দোকান বাদ দিলো হ্যাঁ আৰু এয়া দেখিবলৈ পাইছে চুকুৰ আলীৰ মুখত হাঁহি আৰু হাঁহি হাঁহি চাহ বনাই আছে আৰু আশে পাশে বহুত মানুহে ভিৰ কৰিছে চুকুৰ আলীৰ দোকানত। আৰু এতিয়া চাগে ভাবিছে যে মই পূৰ্বৰ কথাখিনি কিয় কৈছো, পানীত নামি চুকুৰ আলীয়ে কি কৰিছে। আচলতে চুকুৰ আলীয়ে ধুবুৰীৰ গৌৰীপুৰৰ মহামায়া পুখুৰীৰ কাষত এখন চাহৰ দোকান দিছিল। প্ৰথমে হয়তো সকলোৱে মনত আছে গুৱাহাটীত চুকুৰ আলীৰ এখন গণেশগুৰিত চাহৰ দোকান আছিল আৰু সেই চাহৰ দোকানখন ভাঙি দিয়াৰ পিছতে চুকুৰ আলীয়ে ধুবুৰীৰ মহামায়া পুখুৰীৰ পাৰত এখন চাহৰ দোকান দিছিল। ঠিকেই চলি আছিল, সকলোৱে চুকুৰ আলীৰ দোকানলৈ গৈছিল, চাহ খাইছিল আৰু চুকুৰ আলীয়েও আহ্বান জনাইছিল সামাজিক মাধ্যম যোগে তেওঁ দোকানলৈ আহি চাহ খাবৰ বাবে। কিন্তু হঠাতে কালি ৰাতি সেই অথন্তৰ ঘটিল, চুকুৰ আলীৰ চাহৰ দোকানত চুৰিকাণ্ডৰ ঘটনা সংঘটিত হ'ল। কোনো অচিনাক্ত দুৰ্বৃত্তই নিশাৰ ভাগত চুকুৰ আলীৰ গোটেই চাহৰ দোকান উঠাই লৈ গুচি গ'ল। আৰু তাৰ পিছতে এতিয়া চুকুৰ আলীয়ে কান্দিছে, হাহাকাৰ এইবাৰ চুকুৰ আলীয়ে চাহৰ দোকান ক'তো বিচাৰি নাপায় অৱশেষত পুখুৰীত মহামায়া পুখুৰীত জাপ দিছে আৰু জাপ দি হাতত এডাল বাহ লৈ এইদৰে পুখুৰীৰ মাজত এতিয়া চাহৰ দোকান বিচাৰি ফুৰিছে। আৰু ইয়াৰ মাজতে চুকুৰ আলীৰ মন্তব্য আছে, কি কৈছে, কান্দিছে, এতিয়া কান্দিছে, হাবাথুৰি খাইছে, কি হ'ব এতিয়া, কি খাব পৰৱৰ্তী সময়ত, সেই মন্তব্য আছে চুকুৰ আলীৰ। কি কৈছে অসমৰ ৰাইজক আমি সেই প্ৰথমে মন্তব্য আগবঢ়াইছো। 11:30 খাই লৈ আমাৰ 1 বাজি যায়। তেওঁ ৰাতি যে তোমাৰ দোকানটো নাই, কোনোবা দুপত্ৰ লৈ মই লগে লগে ফোন কৰি আছে, বৰষুণৰ মাজতে মই আহিলোঁ, চালোঁ দোকান বাদ দিলো দোকানটো এতিয়াই আছিলে আমাৰ সেইটো ঠাই আমাৰ। কিন্তু 2 দিন আগতে আমাৰ মিউনিচিপালিটিক ৱাৰ্ণিং দিছিলে যে তুমি ইয়াত দোকান কৰিব নোৱাৰিবা। মই কৈছোঁ ঠিক আছে, যদি বেলেগে কৰিব মই যদি কৰিব নোৱাৰোঁ মই গুচি যাম। এতিয়া বেলেগে যদি কৰি আছে তো মই কিয় কৰিব নোৱাৰিম, বেলেগকো উঠাই দিয়ক। ঠিক কৈছে যে বেলেগক উঠিব, কাৰণ ঠিক আছে বেলেগক যদি উঠে ময়ো উঠিম। এতিয়া বেলেগে দোকানবিলাক চব আছে, মোৰ দোকান হঠাৎকৈ নোহোৱা হ'ব। গোটেইখিনি দোকান আছে কিন্তু মোৰ দোকানখিনি নাই, যে মই কি কৰি খাম এটা দোকান। আৰু এয়া শুনিবলৈ পাইছে চুকুৰ আলীৰ মন্তব্য, কিদৰে চুকুৰ আলীয়ে এতিয়া কান্দি কান্দি অকলে কি কৰিব সংগ্ৰাম কৰি খাবৰ কাৰণে বিচাৰে, কান্দি কান্দি অসমবাসীৰ ওচৰত এতিয়া সহায় খোজা পৰিলক্ষিত হৈছে। পুনৰ জনাইছো, গৌৰীপুৰৰ চুকুৰ আলীৰ চাহৰ দোকানত এইবাৰ চুৰিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। চুকুৰ আলীৰ সমগ্ৰ চাহৰ দোকানখনকে চুৰি কৰি লৈ যোৱা বুলি ইতিমধ্যে অভিযোগ উত্থাপন কৰিছে। চুকুৰ আলীয়ে কান্দিছে, পুনৰ কৈছো এইবাৰ চুকুৰ আলীয়ে হহা নাই, ইয়াৰ বিপৰীতে এখন বিপৰীত ছবি দেখিবলৈ পোৱা গৈছে। চুকুৰ আলীয়ে এইবাৰ হুক হুকাই কান্দিছে, কিয়নো চুকুৰ আলীৰ এইবাৰ চাহৰ দোকানত চুৰিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। নিশা কোনো অচিনাক্ত দুৰ্বৃত্তই আন্ধাৰৰ সুযোগ লৈ চুকুৰ আলীৰ চাহ বিক্ৰী কৰা সেই চাহৰ
দোকানখন ভাঙি লৈ গৈছে গৌৰীপুৰৰ মহামায়া পুখুৰীৰ পাৰত আছিল চুকুৰ আলীৰ এই চাহৰ দোকানখন আৰু উপায়হীন হৈ অৱশেষত চুকুৰ আলীয়ে পানীৰ তলত বিচাৰি ফুৰিছে চুৰি হোৱা এই চাহৰ দোকানখন কিন্তু ইয়াৰ পূৰ্বেও যদি চাও ইয়াৰ পূৰ্বেও গুৱাহাটী মহানগৰীৰ গণেশগুৰিত চুকুৰ আলীৰ এখন চাহৰ দোকান আছিল আৰু ইয়াৰ পৰৱৰ্তী সময়ত এই চাহৰ দোকানখন ভাঙি দিয়াৰ পিছত ধুবুৰীৰ পদপথত অবৈধভাৱে চাহৰ দোকান দিবলৈ গৈও কিন্তু বিপদত পৰা দেখিবলৈ পোৱা গৈছিল চুকুৰ আলীকে সেই দোকানখন আজিৰ পৰা মাত্ৰ কেইটামান দিন পূৰ্বৰ কথা মই কৈ আছো দোকানখনৰ শুভাৰম্ভণি নকৰাৰ আগতেই চুকুৰ আলীৰ দোকানৰ সন্মুখত উপস্থিত হৈছিল গৈ ধুবুৰী পৌৰসভাৰ দল আৰু পৌৰসভাই উচ্ছেদ কৰিছিল চুকুৰ আলীৰ সেই চাহৰ দোকানখন আৰু সেই দোকানখন ভাঙি দিয়াৰ পূৰ্বে চুকুৰ আলীয়ে ভয়তে নিজেই সেই দোকানখন স্থানান্তৰিত কৰিছিল আৰু অৱশেষত গৈ গৌৰীসাগৰ পুখুৰী ক্ষমা কৰিবা মহামায়া পুখুৰীৰ পাৰত গৈ এই চাহৰ দোকানখন দিছিল সকলো ঠিকেই চলি আছিল কিন্তু কালি নিশা কোনো অচিনাক্তৰ চকু পৰিছিল কোনো অচিনাক্তৰ দুৰ্বৃত্তৰ টাৰ্গেট হৈ পৰিছিল এইবাৰ চুকুৰ আলীৰ চাহৰ দোকান যাৰ ফলত এতিয়া চুকুৰ আলীয়ে কান্দি কান্দি অসমৰ ৰাইজৰ ওচৰত সহায় ভিক্ষা কৰিছে পানীত ডুব গৈছে পানীত এইদৰে সাঁতুৰি নাদুৰি হাতত এডাল বাঁহ লৈ পানীৰ তলত এইবাৰ দোকান বিচাৰি ফুৰিছে চুকুৰ আলীয়ে পুনৰ সেই দৃশ্যাংশ আগবঢ়াব বিচাৰিছো জীবনটা কষ্ট জীবনটা এটা জীবনটা কষ্ট জীবনটা এটা জীবনটা কষ্ট জীবনটা এটা দোকান বাদ দিল জীবনটা কষ্ট জীবনটা এটা 11:30 খাই লগতে আমাৰ 1টা বাজি যায় তেওঁ ৰাতিপুৱা ফোন কৰিলে মোক যে তোমাৰ দোকানটো নাই কোনোবা দুপত্ৰ লৈ গৈছে মই লগে লগে ফোন কৰি আছে বৰষুণৰ মাজতে মই আহিলোঁ চালোঁ ইয়াতে মোৰ দোকানখিনি নাই সেইটো কাৰণে পোৱা নাই কিন্তু দোকানটো ইয়াতে আছিলে আমাৰ সেইটো ঠাই আমাৰ কিন্তু 2 দিন আগতে আমাৰ মিউনিচিপালিটি ৱাৰ্নিং দিছিলে যে তুমি ইয়াত দোকান কৰিব নোৱাৰিবা মই কৈছোঁ ঠিক আছে যদি বেলেগে কৰিব মই যদি কৰিব নোৱাৰোঁ মই গুচি যাম এতিয়া বেলেগে যদি কৰি আছে তো মই কিয় থাকিব নোৱাৰিম বেলেগকো উঠাই দিয়ক তে কৈছে যে বেলেগেও উঠিব কাৰণ ঠিক আছে বেলেগে যদি উঠে ময়ো উঠিম তে বেলেগে দোকানবিলাক চব আছে মোৰ দোকান হঠাৎকৈ নোহোৱা হ'ব কাৰণ কি গোটেইখিনি দোকান আছে কিন্তু মোৰ দোকানখিনি নাই যে মই কি কৰি খাম এটা দোকান কৰিছে ইমান দিন ৰাজনীতিগত আহি একদম মই বৰবাদ হৈ গৈছোঁ এতিয়া মই জীৱন সংগ্ৰাম কৰি খাবৰ কাৰণে বিচাৰিছোঁ এই জীৱন সংগ্ৰাম কৰি খাওঁতে মই চাহ দোকানত কেইটকা পাওঁ মোৰ জীৱনটোহে বচাইছোঁ নহয় 500 বা 600 টকাহে পাওঁ তাতকৈ তাৰ বেছি নাপাওঁ মই 3টাতেহে দোকান খোলোঁ ৰাতিলৈকে 9টালৈকে দোকান 9টা 9:30লৈকে দোকান খোলোঁ গতিকে কেইটকা পাওঁ আমি সেইখিনি এসপ্তাহেই হোৱা নাই দোকানখিনি দিয়া তাতে যদি আমাক এনেকুৱাই কৰে আমি কি কৰি বাচিম কেনেকুৱাই কৰিম আমাৰ এসপ্তাহ হোৱা নাছিলে মানে কি ইয়াতেতো দোকান এইটোতো 100% হ'বই কাৰণ বাকী দোকানবিলাক আছে চুগালিৰ দোকান নোহোৱাৰ কাৰণটো কি নিশ্চয় ইয়াতে সন্দেহ আছে ইয়াতে বা কাৰোবাৰ মানে থাকিব পাৰে কাৰোবাৰ ইনফৰ্মেশ্যন এইটোৱে আমাৰ নাই দোকান মই দেখা নাই এতিয়া মই কি কৰি খাম এতিয়া মই এইটো এতিয়া মই মানে উপায়হীন কৰি আছোঁ এতিয়া মই কি কৰোঁ নকৰোঁ